নমস্কাৰ মই মজিদ বন্ধুসকল বলগতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। 13 আগষ্টলৈকে চলিব এই অধিৱেশন আৰু এইবাৰ নিটৰ প্ৰশ্নকাকত ফাদিল ৰাম মন্দিৰৰ প্ৰণামী চুৰিসহ বহুকেইটা বিষয়ক লৈ সদন উত্তাল হোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক দুদিনত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। বৰষুণক লৈ ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অনাগত দুদিনত ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। অসম আৰু মেঘালয়ত এই সন্দৰ্ভত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 21 জুলাইতো ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত, এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, GMCHৰ অধ্যক্ষৰ প্ৰশংসনীয় পদক্ষেপ। গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ ৰোগীৰ সমস্যা হ'লেই এতিয়াৰ পৰা অধ্যক্ষৰ সৈতে কৰিব পাৰিব যোগাযোগ। ৰোগীৰ বাবে অধ্যক্ষ বাবুল কুমাৰ বেজবৰুৱাই মুকলি কৰিলে নিজৰ হোৱাটছআপ নম্বৰ। GMCHত গৈ যিকোনো অসুবিধাত পৰিলে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব GMCHৰ অধ্যক্ষক। এতিয়াই ছেভ কৰি ৰাখক অধ্যক্ষগৰাকীৰ এই নম্বৰটো। GMCHলৈ গৈ অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনিও? ৰোগী আৰু GMCHৰ চিকিৎসা ব্যৱস্থাক লৈ পৰিছে নেকি বেমেজালিত? যদি পৰিছে তেন্তে চিন্তাৰ কাৰণ নাই, এতিয়াই ছেভ কৰি ৰাখক এটা হোৱাটছআপ নম্বৰ। যিকোনো অসুবিধাৰ সন্মুখীন হ'লেই হোৱাটছআপ যোগে মেছেজ কৰক এই নম্বৰত। ৰোগী আৰু চিকিৎসা ব্যৱস্থাৰ মাজত অসুবিধা দূৰ কৰিবলৈ মুকলি কৰা হৈছে অধ্যক্ষৰ নম্বৰ। নম্বৰটো এইটো, এতিয়াই লিখি ৰাখক এই নম্বৰটো। নম্বৰটো হৈছে 9864066772। নৱনিযুক্ত অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱাৰ এই বিশেষ পদক্ষেপ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আমেৰিকাৰ এয়াৰ ডিফেন্স ছিষ্টেম ধূলিসাৎ কৰি পেলালে ইৰাণৰ মিছাইলে। আমেৰিকা আৰু ইজৰাইলৰ ডিফেন্স ছিষ্টেমে বাধা দিব পৰা নাই ইৰাণৰ মিছাইলক। ইৰাণৰ হঠাৎ উন্নত মিছাইল দেখি এতিয়া চিন্তিত হৈ পৰিছে মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ ডিফেন্স ছিষ্টেম এইবাৰ ধূলিসাৎ কৰি পেলালে ইৰাণে। ইৰাণৰ মিছাইলে ধূলিসাৎ কৰি পেলাইছে আমেৰিকাৰ এয়াৰ ডিফেন্স ছিষ্টেম। পূৰ্বতকৈ অধিক গতিবেগেৰে যায় ইৰাণৰ এবিধ বিশেষ মিছাইল। খুদ এই দাবী কৰিছে আমেৰিকাই। আমেৰিকা আৰু ইজৰাইলৰ ডিফেন্স ছিষ্টেমে বাধা দিব পৰা নাই ইৰাণৰ এই মিছাইলক। পূৰ্বতকৈ সঠিক লক্ষ্যত আক্ৰমণ কৰিছে ইৰাণে নিক্ষেপ কৰা এই মিছাইলে। ইৰাণৰ হঠাৎ উন্নত মিছাইল দেখি এতিয়া চিন্তিত হৈ পৰিছে মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্প। চীন আৰু ৰাছিয়াই উন্নত মানৰ পদ্ধতি ইৰাণক দিছে বুলি চৰ্চা লাভ কৰিছে। নতুন টেকনলজি লাভ কৰাৰ পিছতেই অধিক শক্তিশালী হৈ পৰিছে ইৰাণৰ মিছাইল। ইৰাণৰ নতুন মিছাইলে আকাশতে মুহূৰ্ততে সলাব পাৰে নিজৰ পথ। আৰু নতুন টেকনলজিৰ এই মিছাইলক ট্ৰেক কৰিব পৰা নাই আমেৰিকাই। ইৰাণৰ দাবী যে আমেৰিকাই বাধা দিব নোৱাৰে ইৰাণৰ এই নতুন মিছাইলক। ৰাছিয়া আৰু চীনে গোপনে ইৰাণক কৰিছে সহায়। আমেৰিকাৰ ওপৰত প্ৰতিশোধ ল'বলৈ ইৰাণক সহায় কৰিছে ৰাছিয়া আৰু চীনে, যাৰ পৰিপ্ৰেক্ষিতত ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ এতিয়া ঢুকে ঢুকে পানী খাইছে মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা কাৰোবাক জাতিক ধৰি গালি দিলে হ'ব পাৰে জেল। লগতে কোনো মহিলাক গালি দিলে বা অশ্লীল ইংগিত দিলেই আপুনি যাব লাগিব জেললৈ। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ।
কাৰোবাক জাতিক ধৰি গালি দিলেই আপোনাৰ হ'ব পাৰে জেল। কোনো মহিলাক গালি দিলেই বা অশ্লীল ইংগিত দিলেই হ'ব পাৰে জেল। উচ্চতম ন্যায়ালয়ৰ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান। ন্যায়ালয়ৰ মতে অভব্য ভাষাৰে গালি গালাজ কৰাটো অশ্লীলতা নহয়। অশ্লীলতা আৰু গালি গালাজৰ ধাৰণা পৃথক বুলি মত উচ্চতম ন্যায়ালয়ৰ। এটি ভূমি বিবাদত 70 বছৰীয়া লোকৰ বিৰুদ্ধে অশ্লীল গালি দিয়াৰ অভিযোগ। আদালতৰ মতে গালি দিয়াটো তেতিয়াহে অপৰাধ হিচাপে গণ্য কৰা হ'ব যেতিয়া শ্ৰোতাক বেয়া কাম কৰিবলৈ বাধ্য কৰায়। জাতিক ধৰি গালি দিলেই জামিনবিহীন ধাৰাত গোচৰ ৰুজু হ'ব পাৰে। লগতে মহিলাৰ শ্লীলতা হানি কৰিলেই আপোনাৰ হ'ব পাৰে জেল। সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰিলে জেল হ'ব পাৰে আপোনাৰ। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব জনকল্যাণমূলক আঁচনি। কি আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব ৰাজ্যত চাওঁ আহক। ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব এই অভিলাষী আঁচনি। লগতে পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। অহা 3 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 40 লাখ মহিলাই প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। আৰু লগতে ৰাজ্যত আৰম্ভ হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনি। 3 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব এই আঁচনি। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা ধন। আৰু লগতে আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। পৰৱৰ্তী খবৰ, মন্ত্ৰী হৈ আলাউদ্দিনৰ চাকি পালে জয়ন্ত মল্ল বৰুৱাই। পত্নীৰ নামত 42 বিঘা মাটি আৰু কোটি টকীয়া অট্টালিকা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। বিধানসভাত সম্পত্তিৰ হিচাপ বিচাৰি প্ৰত্যাহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ নামত বৃহৎ পৰিমাণৰ সম্পত্তি আৰু ভূমি ক্ৰয় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংবাদমেলত চৰকাৰী তথ্যৰ উদ্ধৃতি দি গগৈয়ে দাবী কৰে যে 2021 চনৰ পৰা 2026 চনৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে পত্নী জুলি ডেকা বৰুৱাৰ নামত 42 বিঘা মাটি আৰু কেইবা কোটি টকা মূল্যৰ অট্টালিকা ক্ৰয় কৰিছে। সংবাদমেলত বিধায়কগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2011 চনৰ নিৰ্বাচনী আয়োগত দাখিল কৰা শপতনামা মতে জুলি ডেকা বৰুৱাৰ বাৰ্ষিক আয় আছিল মাত্ৰ 2.18 লাখ টকা, অৰ্থাৎ মাহিলী প্ৰায় 18,000 টকা। 2021 চনলৈকে তেওঁৰ নামত 1 কঠাও কৃষিভূমি নাছিল আৰু নলবাৰীত মাত্ৰ 1 বিঘা 1 কঠা অনা কৃষিভূমিহে আছিল। অখিল গগৈৰ অভিযোগ মতে 2021 চনত জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হোৱাৰ পাছৰে পৰা তেওঁৰ পত্নীৰ নামত 2023 চনৰ 12 এপ্ৰিলত গণেশগুৰিত 13,000 বৰ্গফুটৰ এটা 4 মহলীয়া অট্টালিকা ক্ৰয় কৰা হয়, য'ত হোটেল আৰু KFC চলি আছে। ইয়াৰ উপৰি 2023 চনৰ 25 মেত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপত পুনিয়নিত 34 বিঘা 1 কঠা ভূমি আৰু 2025 চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰৰ ভিতৰত উত্তৰ গুৱাহাটীৰ সেন্দুৰীগোপা গাঁৱত 6 বিঘা 2 কঠা 7 লেচা মাটি ক্ৰয় কৰা হৈছে। শেহতীয়াকৈ 2026 চনৰ 6 জুন তাৰিখে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ সেন্দুৰীগোপাত প্ৰায় 10 কোটি টকা বজাৰ মূল্যৰ মাটি পুনৰ পত্নীৰ নামত নামজাৰি কৰা হৈছে বুলিও অখিল গগৈয়ে উল্লেখ কৰে। আনহাতে কাজিৰঙাৰ অৰ্কিড পাৰ্কে GST ফাঁকি দিয়া বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে ইয়াক এক ৰাজনৈতিক ঘটনা বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে চৰকাৰে ৰাইজৰ দল আৰু তেওঁক ভয় কৰে বাবেই এনেধৰণৰ মানসিক হেঁচা প্ৰয়োগ কৰি অপ্ৰাসংগিক কৰিব বিচাৰিছে। আৰু এই প্ৰসংগতে গগৈয়ে মন্ত্ৰী বৰুৱাক বিধানসভাত নিজৰ আৰু পৰিয়ালৰ সম্পত্তিৰ উৎস সন্দৰ্ভত বিতৰ্কত অৱনীত হ'বলৈ মুকলি প্ৰত্যাহ্বান জনায়।